এই দৃশ্য লাহোৱালত পিঞ্জৰাবদ্ধ হ'ল প্ৰকাণ্ড নাহৰ ফুটুকী। বহুদিন ধৰি গৰু ছাগলী খাই আতংকৰ সৃষ্টি কৰি অহা নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ কৰে বন বিভাগে। আৰু পিঞ্জৰাবদ্ধ নাহৰ ফুটুকীটো চাবলৈ ওলাই আহিল বহু জনতা। ইফালে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ ঘটনা। পৰ্যটকৰ বাহনলৈ লক্ষ্য কৰি চোচা ল'লে এটা প্ৰকাণ্ড গড়ে। বাহবাৰী ৰেঞ্জৰ মথনগুৰি বাহবাৰী পথত পৰ্যটকে জীপ চাফাৰী কৰি থকাৰ সময়তেই সংঘটিত হ'ল এই ঘটনা। চালকজনৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰ্যটকৰ দলটোৰ। পৰ্যটকৰ দলটোৰে কেমেৰাত আবদ্ধ হয় সমগ্ৰ দৃশ্য। এফালে গড়ে আতংকৰ সৃষ্টি কৰাৰ বিপৰীতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণে আমোদ দিছে পৰ্যটকক। প্ৰকাণ্ড বাঘে খোজকাঢ়ি যোৱা দৃশ্যই আপ্লুত কৰি তুলিছে পৰ্যটকক। পৰ্যটকৰ কেমেৰাত বন্দী হৈছে দৃষ্টিনন্দন দৃশ্য। আনহাতে চালে চাই থাকিবলৈ মন যোৱা দৃশ্য মাজুলীৰ। মাজুলীত এজাক বনৰীয়া হাতীৰ জলকেলী। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ব্ৰহ্মপুত্ৰত জলকেলী হাতীৰ জাকটোৰ। এনে মনোমোহা দৃশ্যৰ বিপৰীতে মাজুলীৰে গেজিং, শালমাৰা, যোগীগাঁও, মেৰাগড়, কলৰিবাৰী, চিনাতলী আদি অঞ্চলত হাতীৰ জাকে চলাইছে সন্ত্ৰাস। আজি 4 দিনৰ পৰা হাতী জাক আছে ইয়াত। তাৰপিছত ৰাতি হ'লে মানে গাঁৱলৈ সোমাই আৰু দিনত জংঘলত থাকে, নদীত পানীত পৰি থাকে আৰু ৰাতি মানুহক অলপ অনিষ্ট কৰে। বৃহৎ গোৱালপাৰাৰ লক্ষীপুৰত খাদ্যৰ সন্ধানত বিচৰণ হাতীৰ এটা বৃহৎ জাকৰ। কেতিয়াবা জনাঞ্চলত কেতিয়াবা আকৌ বনাঞ্চলত খাদ্যৰ সন্ধানত বিচৰণ কৰি ফুৰা হাতীৰ জাকটোৰ বাবে আতংক বাঢ়িছে স্থানীয় লোকসকলৰ মাজত। হাতী বহুত জাক, 40-42 মান হ'ব। এনেকা বহুত হাতী তাৰমানে উপদ্ৰৱ চলি আছে আমাৰ এইখিনি বন অঞ্চলত, তাৰমানে লক্ষীপুৰ বন অঞ্চলত। ৰাতি হ'লে কি কৰে আপুনি? ৰাতি হ'লে আমি এনেই ডিউটি কৰি থাকোঁ, টোপনি নাহে, উমুক কৰিব নোৱাৰোঁ। বহুত আমাৰ ক্ষতি কিবা হৈ আছে, কষ্ট হৈ আছে। দক্ষিণ কামৰূপত বন্যহস্তীৰ উপদ্ৰৱ। ৰঙামাটি, মিৰ্জা, বৰকুচি, কুন্তলা, গোহাঁইগাঁও আদি অঞ্চলত হাতীয়ে ভাঙিছে ঘৰ-দুৱাৰ, ধ্বংস কৰিছে খেতি। খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চলত মুক্ত বিচৰণ কৰা হাতীৰ জাকটোক লৈ শংকাত ভুগিছে জনতা। মানে যোৱাকালিৰ পৰা মানে বিৰাট মানে অশান্তি কৰি আছে হাতীকেইটাই। মানে যোৱাকালি সন্ধিয়া মোটামুটি 6টামান বজাৰ পৰা বৰ্তমান সময়লৈকে মানে আমাৰ ওচৰৰ মানুহখিনি থাকিব নোৱাৰা অৱস্থা। ঘৰ দুৱাৰ মানে একদম মানে সেই কৰিছে, দিগদাৰ কৰিছে। প্লাছ এই গছ-গছনি, কলগছ ভাঙি উৎপাত, বেৰা চেৰা মানুহখিনি মানে দুখীয়া খেতিয়ক মানুহতো, এতিয়া খেতিৰ সময় হৈছে। এতিয়া গোটেইখিনি মানুহ সাহস কৰিব পৰা নাই খেতিৰ কাৰণে। এতিয়া মানে বহুত অসুবিধা। এতিয়া বন বিভাগক খবৰ দিছোঁ, তেওঁলোকে আহিব, পটকা ফুটাব, প্লাছ হাতী খেদিব। ইফালৰ হাতী ইফালে যায়, সিফালে যায়, কিন্তু কোনো ব্যৱস্থা পাৰ্মানেণ্ট একো নাই এতিয়ালৈকে, একো ব্যৱস্থা হোৱা নাই এতিয়ালৈকে। মুঠতে ক'ৰবাত যদি বন্য জন্তুৱে নিজৰ ভংগীমাৰে মানুহক আকৰ্ষিত কৰিছে, আন ক'ৰবাত আকৌ খাদ্যৰ সংকটত ভোগা বন্য জন্তুৱে কিছু উপদ্ৰৱ কৰা দেখা গৈছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।